কাৰ্বি আংলঙৰ ৰাইজক অনুৰোধ কৰিম যে আমি 30 নৱেম্বৰৰ পৰা যেতিয়া এই কলেজখন খুলিম ইয়াক সুন্দৰ কৰি ধৰি ৰখাৰ দায়িত্বটো আপোনালোকে ল'ব লাগিব। খোলাৰ আগলৈকে মোৰ কাম, খোলাৰ পিছত মোৰ কাম নহয়, খোলাৰ পিছত ৰাইজৰ কাম। আচ্ছা, আৰু এইটো বস্তু খাই নেকি? পিছফল টাইপ বুলি যে কওঁ আমি আমি চেষ্টা কৰিছোঁ অসমৰ গোটেই মেডিকেল কলেজবিলাকৰ চাৰিওফালে যাতে গছ গছনি থাকে, মানুহে যাতে অক্সিজেন পায়, শুদ্ধ অক্সিজেন পায়। সেইকাৰণে আমি কিছুদিন আগতে তিনিচুকীয়া, নলবাৰী, লখিমপুৰ এই গোটেই মেডিকেল কলেজবিলাকত বৃক্ষৰোপণ কৰিছিলোঁ। ডিফুত আমি কৰিব পৰা নাছিলোঁ, আজি আমি সকলোৱে আহি ডিফুতো বৃক্ষৰোপণ কৰিলোঁ। আৰু আপোনালোক সকলোৱে জানে যে অহা 30 নৱেম্বৰৰ পৰা আমি ডিফু মেডিকেল কলেজৰ হস্পিটেল ছেকশ্যনৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব খুজিছোঁ আৰু সেইবাবে নিৰ্মাণৰো অলপ খতিয়ান লৈ যোৱাৰ আজি মই চেষ্টা কৰিম।